কেতিয়াবা আপুনি ভাবি চাইছেনে যে কন্যা সন্তানৰ জন্মৰ কাৰণে ভগৱানে কেনেকৈ এখন ঘৰ বাছনি কৰে? এই প্ৰশ্নটো যিমান সৰল, ইয়াৰ উত্তৰ কিন্তু সিমান আচৰিত লগা। ইয়াৰ উত্তৰ অতিশয় দিব্য আৰু ৰহস্যময়। কাৰণ কন্যাৰ জন্ম মানে কেৱল এটা পৰিয়ালৰ আনন্দই নহয়, বৰঞ্চ ঈশ্বৰৰ এক দৃশ্যমান সংকেত। কোৱা হয়, যেতিয়া কোনো এখন ঘৰত কৰুণাৰ অভাৱ হয়, যেতিয়া কাৰোবাৰ হৃদয়ৰ কঠোৰতা ফুললৈ ৰূপান্তৰ হোৱাৰ অপেক্ষা কৰে, যেতিয়া কোনো এটা পৰিয়ালক সলনি কৰাৰ প্ৰয়োজন ভগৱানে অনুভৱ কৰে, তেতিয়াই সেই পৰিয়ালটোলৈ এগৰাকী কন্যা সন্তান পঠিয়ায় ভগৱানে। কিন্তু ইয়াৰ বাস্তৱিক প্ৰমাণ কি? বাস্তৱত ইয়াৰ তাৎপৰ্য কি? এই সকলোবোৰ কথা আজি মই আপোনাক এই ভিডিঅ'টোতে বুজাই ক'ম। মা পাৰ্বতীয়ে এদিন কৈলাশত ভগৱান ভোলানাথক এই প্ৰশ্নটো কৰিছিল, স্বামী, আপুনি কোনখন ঘৰত এগৰাকী কন্যা সন্তান লাভৰ সৌভাগ্য প্ৰদান কৰে? কোনটো পৰিয়াল ইয়াৰ যোগ্য হয়? এই প্ৰশ্নৰ মহাদেৱে যি উত্তৰ দিছিল, সেয়া ইমান বেছি হৃদয়স্পৰ্শী আছিল যে পৰিৱেশটো একেবাৰে স্তব্ধ হৈ গৈছিল। এনেকুৱা লাগিছিল যেন গংগাৰ সেই প্ৰবল ধাৰাও কিছু সময়ৰ বাবে শান্ত হৈ গৈছিল। দেৱ-দেৱতাৰ যেন উশাহ বন্ধ হৈ গৈছিল। মা পাৰ্বতীৰ কঠিন প্ৰশ্ন আৰু মহাদেৱৰ হৃদয়স্পৰ্শী উত্তৰ আজি মই এই ভিডিঅ'টোত উল্লেখ কৰিম। প্ৰিয় দৰ্শক, কোনো এটা পৰিয়ালত এগৰাকী কন্যা সন্তানৰ জন্ম হোৱাটো কোনো সংযোগ বা কোনো দুৰ্ঘটনা নহয়। এয়া হৈছে ভগৱানে লোৱা এক নিৰ্ণয়। সেয়া এক দিব্য আশীৰ্বাদ। আজি এই কথাৰ মাধ্যমেৰে দিব্য ৰহস্যৰ বিষয়ে মই আপোনালোকক সকলোবোৰ কথা এটা এটাকৈ বুজাই ক'বলৈ চেষ্টা কৰিম। কন্যা সন্তানৰ জন্ম তেনেবোৰ ঘৰত নহয়, যিবোৰ ঘৰত কেৱল এগৰাকী কন্যা সন্তান বিচাৰে। বৰঞ্চ কন্যা সন্তানৰ জন্ম সেইবোৰ ঘৰতহে হয়, য'ত ভগৱানে নিজৰ কৃপা আৰু পৰিৱৰ্তনৰ পোহৰ প্ৰেৰণ কৰিব বিচাৰে। এই ভিডিঅ'টোৰ শেষত আপুনি নিশ্চিতভাৱে বুজি পাব যে কন্যা সন্তানৰ কাৰণে ভগৱানে কেনেকুৱা এখন ঘৰ বাছনি কৰে। মই যি কথা শুনাব খুজিছোঁ, এই কথাই আজি সঁচাকৈয়ে আপোনাৰ অন্তৰ-আত্মাক স্পৰ্শ কৰি যাব, আপোনাৰ মানসিকতা সলাই পেলাব। আপুনি বুজি লওক যে কন্যা সন্তান কেতিয়াও আমাৰ বাবে বোজা নহয়, বৰঞ্চ কন্যা সন্তান হৈছে ভগৱানে আমাক দিয়া আটাইতকৈ অমূল্য উপহাৰ। কৈলাশত মা পাৰ্বতী শান্তভাৱে বহি আছিল যদিও মা পাৰ্বতীৰ মনটো একেবাৰে অস্থিৰ হৈ পৰিছিল। এটা প্ৰশ্নই মা পাৰ্বতীৰ মনত খেলিমেলি লগাই আছিল। হেজাৰ চেষ্টা কৰিও মা পাৰ্বতীয়ে সেয়া লুকুৱাব পৰা নাছিল। কাৰণ পৃথিৱী ভ্ৰমণৰ সময়ত মা পাৰ্বতীয়ে এনে কিছুমান দৃশ্য দেখিলে যিয়ে তেওঁৰ অন্তৰ-আত্মা কঁপাই তুলিছিল। মা পাৰ্বতীয়ে পৃথিৱী লোকত দেখিছিল এখন সৰু গাঁও। তাত এহাল দৰিদ্ৰ দম্পতীয়ে তেওঁলোকৰ নৱজাত কন্যা সন্তানটোলৈ নিৰাশাৰে চাই আছিল। ছোৱালীহে জন্ম হ'লনে? ভগৱানে আৰু কি কৰিব বিচাৰিছে একো ধৰিব পৰা নাই। নৱজাত কন্যা সন্তানৰ মাতৃগৰাকীয়ে চাদৰৰ আঁচলেৰে চকুলো টুকি ভগৱানকেই দোষাৰোপ কৰিছে। হে ভগৱান, তুমি দুখীয়াৰ দুখ নুবুজা নেকি? তুমি আমাক কন্যা সন্তানহে দিলা, এয়া আমাৰ ওপৰত এটা বোজা। যদি তুমি আমাক পুত্ৰ সন্তান দিলাহেঁতেন, আমাৰ কিমান সহায় হ'লহেঁতেন। পৃথিৱী লোকত দেখা সেই দৃশ্যই মা পাৰ্বতীৰ হৃদয় স্পৰ্শ কৰিলে। সেই দৃশ্য বাৰে বাৰে মা পাৰ্বতীৰ চকু আগত ভাহি আহিছে। বাৰে বাৰে মা পাৰ্বতীয়ে সেই দৃশ্যটো বিশ্লেষণ কৰিব বিচাৰিছে। কিন্তু প্ৰতিবাৰে মা পাৰ্বতী থমকি ৰ'বলগীয়া হৈছে। য'ত এগৰাকী
কন্যাক স্বয়ং ভগৱতীৰ অংশ বুলি গণ্য কৰা হয়, তেনেস্থলত সেই কন্যা সন্তানক পৃথিৱী মানুহে কিয় বুজা বুলি ভাবিছে? এয়া আছিল মা পাৰ্বতীৰ মনৰ পীড়া। সেই পীড়ালৈ উপায়হীন হৈ মা পাৰ্বতী মহাদেৱৰ কাষলৈ আহিল। মা পাৰ্বতীক দেখাৰ লগে লগে ভগৱান ভোলানাথে বুজিব পাৰিলে যে তেওঁৰ মনত সংশয়ৰ সৃষ্টি হৈছে। লগে লগে মহাদেৱে ক'লে, দেৱী, তোমাৰ মনত কি চলিছে? তুমি ইমান কিয় নিৰাশ হৈ আছা? পাৰ্বতীয়ে গুৰু গম্ভীৰভাৱে ক'লে, স্বামী, মই ভালদৰে অনুভৱ কৰিব পাৰিছোঁ। এই পৃথিৱীত দুখ আছে, এই পৃথিৱীত সমস্যা আছে, কিন্তু আজি পৃথিৱী লোকত মই যি দেখিলোঁ সেই দৃশ্যই মোৰ অস্তিত্ব কঁপাই তুলিলে। মহাদেৱে ক'লে, কি দেখিলা দেৱী তুমি? পাৰ্বতীয়ে কঁপা কঁপা মাতেৰে ক'লে, মই পৃথিৱীত দেখিলোঁ এখন ঘৰত এগৰাকী কন্যা সন্তানৰ জন্ম হৈছে, কিন্তু কন্যা সন্তানৰ জন্ম হোৱাৰ লগে লগে মাতৃগৰাকীয়ে কান্দিছে, পিতৃজনো নিৰাশ। তেওঁলোকে কন্যাক বুজা বুলি ভাবিছে, দুৰ্ভাগ্য বুলি ভাবিছে আৰু তেওঁলোকে তোমাকেই দোষাৰোপ কৰিছে। হে স্বামী, মই জানিব বিচাৰিছোঁ, পৃথিৱীৰ মানুহখিনি অন্ধ হ'ল নেকি? তেওঁলোকে কিয় এগৰাকী কন্যাৰ মূল্য আজিও উপলব্ধি কৰিব পৰা নাই? মানুহে নাজানে নেকি যে এগৰাকী কন্যা সন্তান সংযোগ হিচাপে তেওঁলোকৰ ঘৰলৈ নাহে? হে স্বামী, মানুহে বুজি নাপায় নেকি যে এগৰাকী কন্যা যে মোৰেই অংশ? মহাদেৱ কিছু সময়ৰ বাবে মৌন হৈ ৰ'ল। তাৰ পিছত মহাদেৱে ত্ৰিনেত্ৰ দৃষ্টিৰে ব্ৰহ্মাণ্ডৰ ফালে লক্ষ্য কৰিলে। মহাদেৱে ক'লে, দেৱী, তোমাৰ প্ৰশ্ন একেবাৰে সাধাৰণ নহয়। ই এক অসাধাৰণ প্ৰশ্ন আৰু ইয়াৰ উত্তৰো কিন্তু সাধাৰণ নহয়। সেইকাৰণে আজি মই তোমাক এনে এক ৰহস্যৰ বিষয়ে ক'ম, যিটো ৰহস্য বহুত কম মানুহেহে জানে। এই ৰহস্যৰ বিষয়ে গম পালে তুমি বুজিব পাৰিবা কন্যা সন্তান জন্মৰ বাবে আমি কেনেকুৱা এটা পৰিয়াল বা কেনেকুৱা এখন ঘৰ বাছনি কৰোঁ। পাৰ্বতীয়ে উৎসুক আৰু ব্যাকুল দৃষ্টিৰে মহাদেৱৰ ফালে চালে আৰু ক'লে, স্বামী, আপুনি মোক বহলাই কওকচোন। মহাদেৱে নন্দীক বহিবলৈ ইংগিত দিলে। তেনেকুৱাতে সেই স্থানত গণপতিও আহি উপস্থিত হ'ল। তেওঁলোক আশ্চৰ্যচকিত হৈছে। গণপতিয়ে পাৰ্বতীক সুধিলে, মাতৃ, কি প্ৰশ্নই তোমাৰ মন বিচলিত কৰিছে? পাৰ্বতীয়ে গণেশৰ ফালে কৰুণাৰে চাই ক'লে, পুত্ৰ, এই প্ৰশ্ন কন্যা সন্তানৰ প্ৰশ্ন। এগৰাকী মাতৃ হিচাপে মই অনুভৱ কৰিব পাৰোঁ এগৰাকী কন্যা সন্তানৰ মূল্য কিমান বেছি। কিন্তু পৃথিৱীত বাস কৰা মানুহে এয়া কেতিয়া উপলব্ধি কৰিব? এই পীড়াই মোক বৰ অশান্তি দিছে। মহাদেৱে এইবাৰ কথাখিনি আৰম্ভ কৰিলে। মহাদেৱে পাৰ্বতীলৈ চাই ক'লে, দেৱী, তুমি যিখিনি দেখিলা সেইখিনি দুখজনক হয় ঠিকেই, কিন্তু এয়া প্ৰথম নহয় আৰু এয়া কিন্তু শেষো নহয়। মনুষ্যই সীমিত দৃষ্টিৰে জন্মফালে চায় আৰু আমি অনন্ত দৃষ্টিৰে চাওঁ। মনুষ্যই ল'ৰা সন্তান বিচাৰে যাতে সেই ল'ৰা সন্তানৰ সৈতে তেওঁলোক জীয়াই থাকিব পাৰে, কিন্তু তেওঁলোকে এইটো নাজানে যে ল'ৰা সন্তান জন্ম দিয়াটো তেওঁলোকৰ ইচ্ছা হ'ব পাৰে, কিন্তু কন্যা সন্তান পঠোৱাটো আমাৰ নিৰ্ণয়। এই কথা শুনাৰ লগে লগে পাৰ্বতী আচৰিত হ'ল। পাৰ্বতীয়ে আচৰিত হৈ সুধিলে, স্বামী, সঁচাকৈয়ে নে? এগৰাকী কন্যা সন্তানৰ জন্মৰ কাৰণে এটা পৰিয়াল আপুনি নিৰ্বাচন কৰে? মহাদেৱে মিচিকিয়াই হাঁহি ক'লে, দেৱী, কোনো এটা আত্মাক সংযোগৰ ফলত প্ৰেৰণ কৰা নহয়। প্ৰতিগৰাকী কন্যা সেইখন ঘৰতেই জন্ম হয় য'ত অন্ধকাৰখিনি আঁতৰাই পোহৰাই তোলাৰ প্ৰয়োজন থাকে।
য'ত মানুহৰ মানসিকতা সলনি কৰা আৱশ্যকতা থাকে, য'ত জটিলতাবোৰ গলাবৰ কাৰণে কৰুণাৰ প্ৰয়োজন হয়। আৰু আচল কথাটো হ'ল, য'ত মাক দেউতাকে ঈশ্বৰৰ বৰদান জন্মৰ ৰূপ চাই নহয়, বৰঞ্চ হৃদয়ৰ কৰ্ম চাইহে হয়। পাৰ্বতীয়ে আচৰিত হৈ সুধিলে, স্বামী, তাৰ পিছতো তেওঁলোকে কিয় কন্যা সন্তানক বোজা বুলি ভাবে? কিয় কন্যা সন্তানক তেওঁলোকে অনাদৰ কৰে? কিয় তেওঁলোকে ভাবিব নোৱাৰে যে কন্যাই ঘৰখনৰ আচল সুমিত্ৰা? মহাদেৱে ক'লে, দেৱী, মনুষ্যৰ মানসিকতা সলনিৰ কাৰণে সময়ৰ প্ৰয়োজন হয়। এখন ঘৰত এগৰাকী কন্যাই তেতিয়াই জন্ম লাভ কৰে যেতিয়া সেই ঘৰখনত মানসিকতা সলনি কৰাৰ বেছি আৱশ্যক হয়। যেতিয়া এখন ঘৰলৈ পুত্ৰ সন্তান আহে তেতিয়া ঘৰখন বৃদ্ধি হয়, কিন্তু যেতিয়া এখন ঘৰলৈ কন্যা সন্তান আহে তেতিয়া ঘৰখন চলে, ঘৰখন চম্ভালিব পাৰে, ঘৰখন দোপতদোপে আগবাঢ়ি যায়। এগৰাকী কন্যা সন্তান হৈছে ঈশ্বৰৰ এক পৃষ্ঠা, যি পৃষ্ঠাই মনুষ্যই প্ৰায়ে পঢ়িব নাজানে বা নোৱাৰে। পাৰ্বতীয়ে ক'লে, স্বামী, প্ৰতিগৰাকী কন্যাই কি দিব্য উদ্দেশ্যয়ে লৈ পৃথিৱীলৈ আহে নেকি? মহাদেৱে ক'লে, হয়, কিন্তু মনুষ্যই চিনি পাব নোৱাৰে। তুমি যিগৰাকী কন্যা সন্তান দেখি আহিলা, তুমি জানানে সেয়া কোনো সাধাৰণ আত্মা নহয়। পাৰ্বতীৰ মন উৎসুক হৈ পৰিল। পাৰ্বতীয়ে ক'লে, কি তেওঁ সঁচাকৈয়ে সাধাৰণ নহয় নেকি? মহাদেৱে ক'লে, দেৱী, তুমি যিগৰাকী কন্যা সন্তান দেখিলা তেওঁ সঁচাকৈয়ে এক দিব্য স্বৰূপ। আৰু আজি সেইবাবে তেওঁৰেই কাহিনী মই তোমাক শুনাম। এই কাহিনী শুনিলে তুমি তোমাৰ সকলো প্ৰশ্নৰ উত্তৰ পাবা। পাৰ্বতীয়ে সুধিলে, কি কাহিনী স্বামী? মহাদেৱে ক'বলৈ আৰম্ভ কৰিলে, সেই কন্যাগৰাকীৰ নাম আছিল গৌৰী। তেওঁক সেইখন ঘৰলৈ আমিয়েই পঠাইছোঁ, কাৰণ এয়া তেওঁৰ সাধাৰণ জন্ম নহয়। আৰু তেওঁৰ জীৱন কেতিয়াও সাধাৰণ নহয়। যিখন ঘৰলৈ তেওঁ গৈছে সেই ঘৰখন কিন্তু সাধাৰণ নহয়। সেই ঘৰখনত অন্ধকাৰ আছিল, আৰু সেই অন্ধকাৰাচ্ছন্ন ঘৰখনলৈ আজি আমি পোহৰ পঠিয়াইছোঁ। দেৱী, আজি মই তোমাক সেই ঘৰখনৰ সম্পূৰ্ণ কথা শুনাম। এই কথা শুনিলে পৃথিৱীৰ সকলো মানুহে গম পাব কন্যা সন্তান এখন ঘৰলৈ কিয় পঠিওৱা হয়। মহাদেৱে কাহিনীৰ প্ৰথম অধ্যায়ৰ দুৱাৰ মুকলি কৰিলে। এই কথা সেইগৰাকী ছোৱালীৰ, যিগৰাকী ছোৱালীক এই দুনিয়াই বোজা বুলি ভাবিছিল। মহাদেৱে পাৰ্বতীলৈ চাই ক'লে, সেই কন্যাক তোমাতকৈও বেছি কৰুণাময় কৰি পৃথিৱীলৈ পঠিয়াইছিলোঁ, যাতে তেওঁ প্ৰমাণ কৰিব পাৰে যে নাৰী কেতিয়াও বোজা নহয়। নাৰী এগৰাকী সদায় পোহৰ। মাতৃ পাৰ্বতী একেবাৰে উৎসুক আৰু ব্যাকুল হৈ পৰিছে, আৰু মনৰ ভিতৰত কোনোবা নহয় কোনোবাখিনিত দুখো অনুভৱ হৈছে। কাৰণ যিটো প্ৰশ্নই তেওঁক বিচলিত কৰিছিল, সেই প্ৰশ্নৰ উত্তৰ জানিবলৈ তেওঁৰ যি উৎকণ্ঠা সেয়া আৰু অধিক গভীৰ হ'বলৈ আৰম্ভ কৰিছে। আৰু যেতিয়া মহাদেৱে ক'লে, কন্যা সন্তানগৰাকী দৈবিক শক্তিৰ প্ৰতীক, তেতিয়া তেওঁৰ মনৰ জিজ্ঞাসা আৰু দুগুণে বাঢ়িব ধৰিলে। পাৰ্বতীয়ে উৎকণ্ঠাৰে সুধিলে, স্বামী, এটা কথা কওকচোন, এনেকুৱা এটা পৰিয়াল কন্যা সন্তান জন্মৰ কাৰণে কিয় বাছনি কৰা হ'ল? কন্যা সন্তানটি জন্মৰ লগে লগে তেওঁ কিয় পৰিয়ালটোৱে বোজা বুলি ভাবিলে? বোজা বুলি ভবা পৰিয়াল এটালৈ কন্যা সন্তান আপুনি কিয় পঠিয়ালে? ভগৱান ভোলানাথে হাঁহি মাৰি ক'লে, দেৱী, কেতিয়াবা কেতিয়াবা আমি কিছুমান ঘৰৰ পৰা অন্ধকাৰ বাহিৰ কৰিবৰ বাবে এগছি চাকিৰ ৰূপত কন্যা সন্তান পঠিয়াওঁ। সেই ঘৰখন আমি এইকাৰণে বাছনি কৰিবলগীয়া হ'ল, কাৰণ সেই ঘৰখন ভিতৰৰ পৰা সম্পূৰ্ণ থানবান হৈ গৈছিল। সেই ঘৰখন বচাবৰ বাবে এনে এক আত্মাৰ আৱশ্যকতা আছিল, যি আত্মাৰ মাজত প্ৰেম, কৰুণা আৰু ত্যাগ
ভৰপূৰ মাত্ৰাত থাকিব আৰু সেই ডুবিবলৈ ধৰা ঘৰখনক পুনৰ প্ৰাণৱন্ত কৰি তুলিব। সেই গুণবোৰেই আছিল সেই গৌৰী নামৰ কন্যা সন্তানটিৰ গাত। ভগৱান ভোলানাথৰ মুখত এই কথা শুনি পাৰ্বতীৰ মনৰ জিজ্ঞাসা আৰু বাঢ়ি গ'ল। পাৰ্বতীয়ে সুধিলে, স্বামী, সেই ঘৰখনৰ এই থানবান হৈ যাবলগীয়া পৰিৱেশ কিয় সৃষ্টি হ'ল আৰু তেওঁলোকে এগৰাকী কন্যা সন্তানক কিয় বুজা বুলি ভাবিবলৈ ধৰিছে? মহাদেৱে ক'লে, দেৱী, এই কাহিনী সেই ক্ষণৰ পৰা আৰম্ভ হৈছে যেতিয়া গৌৰীক পৃথিৱীলৈ পঠোৱাৰ নিৰ্ণয় ল'বলগীয়া হৈছিল। কিন্তু তাৰ পূৰ্বে তুমি এইটো বুজিব লাগিব, হৰিপাল আৰু সুমিত্ৰা কোন আছিল? তেওঁলোকৰ আত্মাত কি এলান্ধু লাগিলে? কাৰণ কন্যা সন্তান সেইখন ঘৰলৈহে পঠোৱা হয় য'ত আত্মাই নিজকে শুদ্ধ কৰিব বিচাৰে, য'ত আত্মাই নিজকে ধুৱাই দিয়াৰ প্ৰয়োজন আহি পৰে, মন সলোৱাৰ প্ৰয়োজন আহি পৰে, মানসিকতা সলনি কৰাৰ প্ৰয়োজন আহি পৰে। মহাদেৱে নিজৰ হাতেৰে ত্ৰিশূলপাত উঠালে আৰু ত্ৰিশূলপাত আকাশৰ ফালে মুখ কৰিলে। লগে লগে সেই পৃথিৱীৰ দৃশ্য ভাহি আহিল মা পাৰ্বতীৰ সন্মুখত। এখন গাঁৱৰ এটা সৰু ঘৰ। সেই ঘৰটোৱেই আছিল হৰিপাল নামৰ এজন সাধাৰণ কৃষকৰ ঘৰ। বংশবৃদ্ধি কেৱল ল'ৰাইহে কৰে, কন্যা সন্তান কেৱল বোজা, এই মানসিকতা আছিল হৰিপালৰ। এই কথা শৈশৱৰ পৰাই তেওঁৰ মন মগজুত সোমাই আছিল। কিন্তু তেওঁৰ পত্নী সুমিত্ৰা আছিল অতি সৰল, শান্ত আৰু প্ৰেমময় স্ত্ৰী। কিন্তু স্বামীৰ সেই মানসিকতাৰ সন্মুখত পত্নীৰ কোনো কথা নৰজিছিল। যেতিয়া সুমিত্ৰা গৰ্ভৱতী হ'ল, তেওঁৰ বহুত বেছি ভয় লাগিল। যদি ছোৱালী হয় তেন্তে কি হ'ব? কাৰণ ছোৱালী জন্ম দিয়া মানেই সমাজৰ ঠাট্টা, সমাজৰ ভয়, লালন পালনৰ চিন্তা আৰু আটাইতকৈ ডাঙৰ কথা, স্বামীৰ নিৰাশা। গৰ্ভধাৰণৰ লগে লগে এক অদৃশ্য ভয়ে খেদি ফুৰিছিল সুমিত্ৰাক। এইখিনি কথা সুমিত্ৰাই কাকো ক'ব পৰা নাছিল। পাৰ্বতীয়ে এই সকলোবোৰ চাই আছিল। পাৰ্বতীৰ অন্তৰ কঁপি উঠিল। পাৰ্বতীয়ে সুধিলে, স্বামী, এই মহিলাগৰাকী কিমান বেছি পীড়িত? এই মহিলাগৰাকীয়ে আনন্দৰে মাতৃ হোৱা গৌৰৱকণো ল'ব নোৱাৰিলে নেকি? মহাদেৱে ক'লে, এইখিনিয়েইতো কাৰণ। তেখেতক এনেকুৱা এটা সন্তানৰ প্ৰয়োজন যিয়ে জীৱনৰ অন্ধকাৰ আঁতৰাই তেওঁৰ জীৱন প্ৰেমময় কৰি তুলিব। মাতৃ হোৱাটো কোনো অভিশাপ নহয়, এয়া ভগৱানৰ আশীৰ্বাদহে। আৰু সেই কন্যাই হৈছে গৌৰী। হৰিপাল মানুহজন বেয়া নহয়, কিন্তু সন্তানৰ ক্ষেত্ৰত তেওঁৰ মানসিকতা যথেষ্ট নীচ। হৰিপালে ভাবে ল'ৰাইহে বংশবৃদ্ধি কৰে আৰু ছোৱালীগৰাকী বোজা বুলি ভাবে। যেতিয়া গৌৰীৰ সেই ঘৰখনত জন্ম হৈছিল, ঘৰখনত কিন্তু আনন্দ নাছিল। হৰিপালে ভাবিলে ঘৰখন আকৌ অন্ধকাৰ হৈ পৰিল। পাৰ্বতীয়ে ক'লে, হৰিপালৰ দৰে মানুহৰ মানসিকতা পৰিৱৰ্তন নহয় নেকি? মহাদেৱে ক'লে, দেৱী, তেনে এগৰাকী মানুহৰ মানসিকতা পৰিৱৰ্তনৰ কাৰণেই গৌৰীৰ দৰে কন্যা সন্তানৰ জন্ম হয়। তেওঁক সলনি কৰিবৰ কাৰণে, তেওঁৰ জীৱনৰ অন্ধকাৰ আঁতৰাই জীৱনটো পোহৰাই তুলিবৰ কাৰণে আৰু মনত প্ৰেম আৰু ত্যাগ এই দুয়োটা বস্তু ভৰাই তুলিবৰ কাৰণে গৌৰীৰ দৰে আত্মাৰ প্ৰয়োজন হয়। ভগৱান ভোলানাথ আৰু মা পাৰ্বতীৰ এই কাহিনীভাগ বহুত বেছি দীঘল হ'ব, কিন্তু এইখিনিলৈকে আপোনালোকে যি বুজিলে সেই বিষয়ে কমেণ্ট কৰিব। আচলতে কন্যা সন্তান জন্ম হোৱাটো কোনো সাধাৰণ ঘটনা নহয়। আপুনি মই সাধাৰণ ঘটনা বুলি ভাবিব পাৰোঁ। কেনেকুৱা ঘৰ এখনত কন্যা সন্তান জন্ম হয় সেয়া আপোনাক মই এই ভিডিঅ'টোত বুজাই ক'ম। কেনেকুৱা এখন ঘৰ ভগৱানে কন্যা সন্তানৰ কাৰণে বাছনি কৰে সেয়া মই আপোনাক আৰু সহজ সৰলকৈ বুজাই ক'বলৈ চেষ্টা কৰিম। কন্যা সন্তান জন্ম হোৱাটো সাধাৰণ ঘটনা নহয়। ইয়াৰ আঁৰত গভীৰ কৰ্ম আৰু
ঈশ্বৰীয় শক্তি লুকাই থাকে। এখন ঘৰলৈ কন্যা সন্তান আহিলে সেই ঘৰখনৰ পৰিৱেশ যে সলনি হৈ যায়, সেই কথা এবাৰ মন কৰিব। যাৰ ভাগ্য স্থবিৰ হৈ যায়, স্তব্ধ হৈ যায়, সেই ভাগ্যও হেনো দৌৰিবলৈ আৰম্ভ কৰে। যিমানেই কঠোৰ অন্তৰৰ পিতৃ নহওক কিয়, কন্যা সন্তান জন্মৰ পিছত সেই অন্তৰ কোমলি যায়। সঁচাকৈ বাৰু এগৰাকী কন্যা সন্তান মহালক্ষ্মী স্বৰূপ হয়নে? এইবাৰ সেই কথাখিনিৰ ওপৰত চৰ্চা কৰিম। প্ৰতিগৰাকী মহিলাই আজি এই কথাখিনি শ্বেয়াৰ কৰিব। এই কথাখিনি এইবাৰ গৰুড় পুৰাণৰ কৰ্ম সিদ্ধান্তৰ আধাৰত আপোনালোকক ক'বলৈ চেষ্টা কৰিম। কেতিয়াবা আপুনি ভাবি চাইছেনে, কিয় কিছুমান ঘৰত ছোৱালী সন্তানৰ জন্ম হয় আৰু কিছুমান ঘৰত ছোৱালী সন্তানৰ জন্ম নহয়? সংযোগ নে ইয়াৰ আঁৰত কিবা ৰহস্য আছে? গৰুড় পুৰাণত বিভিন্ন স্থানত নাৰীৰ সম্বন্ধে বিভিন্ন কথা উল্লেখ আছে। নাৰীৰ জন্ম সম্বন্ধে গৰুড় পুৰাণে স্পষ্টভাৱে কিছুমান কথা কৈছে। জন্ম কেৱল শৰীৰৰ নহয়, জন্ম আত্মাৰ হয়। আৰু আত্মা সেই ঠাইলৈকে যায় যাৰ কৰ্ম, উদ্দেশ্য আৰু আধ্যাত্মিক সম্বন্ধ জড়িত হৈ থাকে। কোৱা হয়, কন্যা সন্তানৰ জন্মৰ বাবে ভগৱানে নিৰ্ণয় লয়। কিন্তু ভগৱানে কেনেকৈ এখন ঘৰ বাছনি কৰে? এই নিৰ্ণয় কেনেকৈ লয়? কেনেকৈ এখন ঘৰৰ চোতাললৈ লক্ষ্মীৰ আগমন হয়? গৰুড় পুৰাণৰ মতে পূৰ্বজন্মৰ কৰ্মৰ আধাৰতে এটা আত্মাৰ পৰৱৰ্তী জন্ম নিৰ্ধাৰণ হয়। কোনো এটা জন্ম সংযোগৰ দ্বাৰা নহয়। এগৰাকী কন্যা সন্তানৰ জন্ম বিশেষ পুণ্য ফলৰূপে গণ্য কৰা হয়। কথাখিনি এবাৰ মন দি শুনিব। যিখন ঘৰত কৰুণা থাকে, যিখন ঘৰত নাৰীক সন্মান কৰা হয়, যিখন ঘৰৰ মাক দেউতাকৰ হৃদয়খন পবিত্ৰ স্নেহেৰে ভৰা, তেনেকুৱা এখন ঘৰলৈ এনেকুৱা আত্মা আকৰ্ষিত হয় যিয়ে প্ৰেম, ত্যাগ আৰু সংবেদনশীলতা বাৰ্তা লৈ আহে। কন্যা সন্তানক লক্ষ্মী স্বৰূপা বুলি কোৱা হয়। আজিকালি বহু মানুহৰ ঘৰত কন্যা সন্তান জন্ম হ'লে ঘৰলৈ লক্ষ্মী অহা বুলি গণ্য কৰা হয়। কিন্তু লক্ষ্মী সেই ঠাইলৈ একেবাৰে নাহে য'ত অপমান হয়, য'ত খংৰাগ থাকে, য'ত কেৱল স্বাৰ্থ থাকে। গৰুড় পুৰাণে এই সংকেত দিছে যে যিখন ঘৰত পূৰ্বজৰ প্ৰতি শ্ৰদ্ধা থাকে, পিতৃপুৰুষক সন্মান কৰা হয়, দান পুণ্য কৰা হয়, মন শুদ্ধ হয়, সেইখন ঘৰলৈকে শ্ৰেষ্ঠ আত্মা আগমন হয়। এতিয়া আৰু এটা ৰহস্যপূৰ্ণ কথা। এগৰাকী কন্যা সন্তানৰ সেইখন ঘৰতে জন্ম হয় যিখন ঘৰত তেওঁ কিছু আধৰুৱা কাম সম্পূৰ্ণ কৰিবলৈ আহে। কেতিয়াবা মাক দেউতাকৰ ঋণ পৰিশোধ কৰিবলৈ আহে, কেতিয়াবা পৰিয়ালৰ ভাগ্য সলনি কৰিবলৈ আহে, কেতিয়াবা প্ৰেম কি হয়, প্ৰেমৰ বাস্তৱ ৰূপ কি সেইখিনি শিকাবলৈ আহে। আপুনিও চাগে লক্ষ্য কৰিছে, এখন ঘৰলৈ কন্যা সন্তান অহাৰ পিছত বাতাবৰণ একেবাৰে সলনি হয়। ঘৰখনত শান্তি বৃদ্ধি পায়, সম্পৰ্কবোৰ শক্তিশালী হয় আৰু পিতৃৰ হৃদয়খন একেবাৰে কোমল হৈ পৰে। এয়া কেৱল সংযোগ নে গৰুড় পুৰাণে কৈছে আত্মাই কেৱল তেজৰ সম্পৰ্কৰ দ্বাৰা জড়িত নহয়, আত্মা, সংস্কাৰ আৰু শক্তিৰ সৈতে জড়িত। ভগৱানে সেইখন ঘৰ বাছনি কৰে যিখন ঘৰত কন্যাক বোজা বুলি নহয়, বৰঞ্চ বৰদান বুলি গণ্য কৰে। যিখন ঘৰত কন্যা সন্তান গৰাকীৰ হাঁহিটোৱে সন্মান পায়, যিখন ঘৰত কন্যা সন্তানে শিক্ষা, সুৰক্ষা আৰু স্নেহ পায়। কিন্তু প্ৰতিবাৰে এনেকুৱা কিয় নহয়? এনেকুৱা ঘৰ কিয় থাকে? কন্যা সন্তানটি জন্মৰ লগে লগে ঘৰখনৰ জটিল পৰিস্থিতিৰ আৰম্ভ হয়। এয়াও বাৰু কিবা কৰ্ম পৰিণাম নেকি? আৰু এটা ডাঙৰ প্ৰশ্ন আছে, কন্যা সন্তানৰ জন্মই মাক দেউতাকৰ ভাগ্য সলনি কৰি দিব পাৰেনে? এই সকলোবোৰ ৰহস্যৰ বিষয়ে জানিবলৈ আমি আৰু গভীৰভাৱে বিষয়টো অধ্যয়ন কৰিব লাগিব। গৰুড় পুৰাণে কৰ্মৰ সিদ্ধান্ত
আৰু আত্মাৰ সম্বন্ধে কিছুমান নিয়মৰ কথা কৈছে, যিখিনি বুজি লোৱাটো দৰকাৰ। যদি আপুনি জানিব বিচাৰিছে ভগৱানে কোন 5টা বিশেষ গুণ থকা মানুহৰ ঘৰলৈ কন্যা সন্তান পঠিয়ায়, তেতিয়াহ'লে ভিডিঅ'টো আপুনি আৰু অলপ মন দি শুনিব লাগিব। এই ৰহস্য আৰু বেছি স্পষ্ট হ'ব। প্ৰশ্নটো হৈছে, কি কি গুণ চাই ভগৱানে এখন ঘৰলৈ কন্যা সন্তান পঠিয়ায়, বা কি কি গুণৰ অধিকাৰী হ'লে এগৰাকী কন্যা সন্তানৰ পিতৃ বা মাতৃ হোৱাৰ যোগ্যতা অৰ্জন কৰিব পৰা যায়। গৰুড় পুৰাণৰ কৰ্মৰ সিদ্ধান্ত অনুসৰি আত্মাই সেইখন ঘৰত জন্মগ্ৰহণ কৰে যিখন ঘৰত আত্মাৰ শক্তিৰ সামঞ্জস্য আছে। কন্যা সন্তানৰ জন্ম কেৱল জৈৱিক প্ৰক্ৰিয়া নহয়, এয়া হৈছে এক আধ্যাত্মিকতা। প্ৰথম গুণটো হৈছে যিখন ঘৰত নাৰীক সন্মান কৰা হয়, য'ত মাতৃগৰাকীক দায়িত্ব বুলি নহয় প্ৰকৃতাৰ্থত সন্মান দিয়া হয়, য'ত ভগ্নীগৰাকীক দবাই ৰখা নহয়, য'ত পত্নীক সেৱিকা বুলি নহয় বৰঞ্চ সংগী বুলি ভবা হয়, সেই কোমল পৰিৱেশলৈকে সেই আত্মা আকৰ্ষিত হয়। গৰুড় পুৰাণে আমাক সংকেত দিছে। গৰুড় পুৰাণত সংকেত দিছে যে যিখন ঘৰত নাৰীৰ অপমান হয় সেইখন ঘৰতে পুণ্য ক্ষয় হোৱাৰ আৰম্ভ হয়, কিন্তু যিখন ঘৰত নাৰীৰ আদৰ হয় সেইখন ঘৰতে দেৱত্বই বাস কৰে। গতিকে নাৰীগৰাকীৰ আগমন এয়া কোনো সাধাৰণ ঘটনা নহয়, এয়া ভগৱানৰ বৰদান। দ্বিতীয়টো গুণ হৈছে যিখন ঘৰত দয়া কৰুণা থাকে। আপুনি চাগে নিশ্চয় দেখিছে কিছুমান পৰিয়ালে আনক বহুত বেছি ভাল পায়, ভোকাতুৰজনক এমুঠি অন্ন দি বহুত বেছি ভাল পায়, পশু পক্ষীলৈকে যিখন ঘৰৰ মানুহে চিন্তা কৰে, তেনেকুৱা ঘৰৰ প্ৰতি এগৰাকী নাৰীৰ আত্মা আকৰ্ষিত হয়। ভগৱানে তেনেকুৱা ঘৰলৈকে এগৰাকী কন্যা সন্তান পঠিয়ায়, কাৰণ কন্যা সন্তান হৈছে সংবেদনশীলতাৰ প্ৰতীক। কন্যা সন্তানগৰাকী সেইখন ঘৰৰ চোতাললৈ আহে য'ত সংবেদনশীলতা পূৰ্বৰে পৰা মজুত আছে, যাতে কন্যা সন্তানগৰাকী সেই ঘৰখনলৈ আহিলে আৰু আগবাঢ়ি যাব পাৰে। তৃতীয় গুণটো হৈছে পূৰ্বপুৰুষৰ প্ৰতি থকা শ্ৰদ্ধা, অৰ্থাৎ পিতৃপুৰুষৰ প্ৰতি থকা সন্মান। গৰুড় পুৰাণত পিতৃপুৰুষক বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। যিখন ঘৰত শ্ৰাদ্ধ, তৰ্পণ আৰু পূৰ্বপুৰুষৰ স্মৃতি বা সন্মান ৰক্ষা কৰা হয়, সেই ঘৰৰ বংশ স্থিৰ হৈ থাকে। কেতিয়াবা কেতিয়াবা কন্যা সন্তানগৰাকীক ফুলৰ কোমল পাহিৰ লগত তুলনা কৰা হয়। ইয়াৰ কাৰণ এইটোৱেই যে কন্যা সন্তানগৰাকীয়ে পৰিয়ালৰ আধৰুৱা সংস্কাৰক পূৰ্ণ ৰূপ দিয়ে বা পূৰ্ণতা প্ৰদান কৰে। চতুৰ্থ গুণ হৈছে যিখন ঘৰত লোভতকৈ প্ৰেম বেছি। যিখন ঘৰত প্ৰতিটো নিৰ্ণয় ধনৰ আধাৰত হয়, যিখন ঘৰত সম্পৰ্কতকৈ আগত সম্পত্তি চৰ্চা বা চিন্তা কৰা হয়, সেই ঘৰলৈ কেতিয়াও কন্যা সন্তান যাব নিবিচাৰে। যিখন ঘৰত প্ৰেম, ত্যাগ আৰু সন্তুলিত পৰিৱেশ থাকে, সেইখন ঘৰতে এগৰাকী কন্যা সন্তানৰ জন্ম হয়। পৰিয়ালত থকা প্ৰেমক আৰু অধিক গ্ৰাহ্য কৰিবলৈকে এগৰাকী কন্যা সন্তানৰ আগমন ঘটে। পঞ্চম গুণটো হৈছে যিখন ঘৰত এগৰাকী কন্যা সন্তানক বোজা বুলি গণ্য নকৰি ভাগ্য বুলি ভাবে আৰু ঈশ্বৰৰ বৰদান বুলি মানি লয়, সেইখন ঘৰতে কন্যা সন্তানৰ জন্ম হয়। যিটো পৰিয়ালে এগৰাকী কন্যা সন্তানৰ ভৰণ পোষণ দিয়াৰ সম্পূৰ্ণ সামৰ্থ্য ৰাখে, সেইখন ঘৰলৈকে ভগৱানে কন্যা সন্তান পঠিয়ায়। এতিয়া আপোনাৰ মনলৈ প্ৰশ্ন আহিব পাৰে যে কেৱল ধনী মানুহৰ ঘৰলৈ কন্যা সন্তান কিয় নপঠায়? দুখীয়া মানুহৰ ঘৰত কিয় জন্ম লয়? এয়াও এক ভগৱানৰ ইচ্ছা। ইয়াক বিভিন্ন দৃষ্টিকোণৰ পৰা আপুনি নিজৰ লগত মিলাই চাব পাৰে। কেৱল ধনী মানুহ হ'লেই যে কন্যা সন্তানক লালন পালন ভালদৰে কৰিব পাৰিব বা সুখী কৰিব পাৰিব, সেয়া নহয়। দুখীয়া এঘৰেও সেইখিনি কৰিব পাৰিব। আচল কথাটো হৈছে মনটো, মনৰ শক্তি আৰু মানসিকতা। এতিয়া আপোনাৰ মনলৈ আন এটা প্ৰশ্ন আহিব পাৰে। কেতিয়াবা কেতিয়াবা
এগৰাকী কন্যা সন্তানে এনে এখন ঘৰত জন্ম লাভ কৰে য'ত মই উল্লেখ কৰা গুণবোৰৰ এটাও নাথাকে। এনেকুৱা কিয় হয়? মই প্ৰথমেই কৈছিলোঁ যে কন্যা সন্তানে কেতিয়াবা পৰিৱৰ্তনৰ ৰূপ হৈ এখন ঘৰলৈ আহে। গৰুড় পুৰাণৰ কৰ্ম সিদ্ধান্ত অনুসৰি কিছুমান আত্মাই পৰিৱৰ্তনৰ কাৰণে জন্ম লয়। নিজৰ ব্যৱহাৰ, প্ৰেম আৰু ত্যাগেৰে পৰিয়ালৰ মানসিকতা সলনি কৰিবৰ কাৰণেই কিছুমান আত্মাৰ জন্ম হয়। পিতৃ কঠোৰ হৃদয় কোমল কৰি তুলিবলৈ কেতিয়াবা ঘৰখনলৈ কন্যা সন্তানৰ আগমন ঘটে। ককাক আইতাকৰ দৃষ্টিকোণ আৰু মানসিকতা সলনি কৰিবলৈ ঘৰখনলৈ কন্যা সন্তানৰ আগমন হয়। যেতিয়া কন্যা সন্তানগৰাকীৰ আগমন হয়, লাহে লাহে ঘৰখনৰ শক্তি ইতিবাচক হৈ পৰে আৰু ঘৰখনৰ পৰিৱেশ সলনি হ'বলৈ আৰম্ভ কৰে। এটা কথা সামগ্ৰিকভাৱে ক'লে ভুল নহ'ব যে বাছি বাছি কিছুমান মানুহৰ ঘৰলৈহে কন্যা সন্তানৰ আগমন হয়। এয়া কেতিয়াবা পুৰস্কাৰ হ'ব পাৰে, কেতিয়াবা পৰীক্ষা হ'ব পাৰে আৰু কেতিয়াবা ঈশ্বৰৰ সংকেত হ'ব পাৰে। ইমানবোৰ কথা ক'লো, এবাৰ নিজকে প্ৰশ্ন কৰকচোন, এগৰাকী কন্যা সন্তানৰ পিতৃ-মাতৃ হোৱাৰ আপোনাৰ যোগ্যতা আছেনে? আপুনি এবাৰ মাত্ৰ কল্পনা কৰকচোন, কন্যা সন্তান সঁচাকৈ ভগৱানৰ নিৰ্বাচন নেকি? আমাৰ ব্যৱহাৰ আৰু আমাৰ আচৰণ ভগৱানৰ সেই নিৰ্বাচনৰ বাবে যোগ্য হয়নে? আৰু এগৰাকী কন্যা সন্তানে সঁচাকৈয়ে মাক দেউতাকৰ ভাগ্য সলাই দিব পাৰেনে? সঁচাকৈয়ে কন্যা সন্তানগৰাকী ঘৰলৈ আহিলে ঘৰখনৰ পৰিৱৰ্তন হৈ যায়নে? এই প্ৰশ্নবোৰৰ উত্তৰ আৰু অধিক গভীৰ। এইখিনিয়ে আমাক আত্মা আৰু কৰ্মৰ সেই ৰহস্যৰ দিশলৈ লৈ যাব, যিখিনি বহু কম মানুহেহে বুজি পায়। এতিয়া আমি সেই ৰহস্যৰ কাষ চাপিম। সঁচাকৈয়ে কন্যা সন্তানে মাক দেউতাকৰ ভাগ্য সলাই দিব পাৰেনে? গৰুড় পুৰাণৰ কৰ্ম সিদ্ধান্ত অনুসৰি কোনো আত্মাই কোনো কাৰণ নোহোৱাকৈ কোনো পৰিয়ালত জন্মগ্ৰহণ নকৰে। প্ৰতিটো জন্মৰেই এক ঋণ আছে, এক সম্বন্ধ আছে আৰু এক আধৰুৱা যাত্ৰাৰ পৰিণাম আছে। কন্যা সন্তানৰ জন্ম কেতিয়াবা কেতিয়াবা সেই ঋণ পৰিশোধৰ মাধ্যম হৈ পৰে, যিখিনি আমি উপলব্ধি কৰিব নোৱাৰোঁ। কেতিয়াবা কেতিয়াবা পিতৃৰ কিছুমান আধৰুৱা পুণ্যৰ ফল হৈ কন্যা সন্তানগৰাকীৰ জন্ম হয় আৰু কেতিয়াবা মাতৃৰ পূৰ্বজন্মৰ তপস্যাৰ ফলস্বৰূপে এই জন্মত কন্যা সন্তান হিচাপে তেওঁ জন্মগ্ৰহণ কৰে। আৰু কেতিয়াবা কেতিয়াবা এগৰাকী কন্যা সন্তান নিজেই সেই পৰিয়ালটোৰ বাবে পৰীক্ষাৰ ৰূপত জন্ম হয়। আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে? বহু ঘৰত এগৰাকী কন্যা সন্তানৰ জন্মৰ পিছতেই পৰিস্থিতি সলনি হোৱাৰ আৰম্ভ হয়। বহুদিন স্থবিৰ হৈ থকা কাম হঠাৎ চলিব আৰম্ভ কৰে, আৰ্থিক স্থিতিৰ পৰিৱৰ্তন হয় আৰু ঘৰখনত পূৰ্বতকৈ অধিক বেছি শান্তি সুখ অনুভৱ হয়। এইখিনিক মানুহে সংযোগ বুলি ক'ব পাৰে, কিন্তু শাস্ত্ৰই কৈছে এইখিনি শক্তিৰ পৰিৱৰ্তন। গৰুড় পুৰাণে সংকেত দিছে, যেতিয়া কোনোবা এটা শুভ আত্মা বা পবিত্ৰ আত্মাৰ জন্ম হয়, তেতিয়া সেই আত্মাই নিজৰ লগতে সাঁচি থোৱা পুণ্য লৈ আহে সেই ঘৰখনলৈ। সেই পুণ্যই কেৱল আত্মাৰ জীৱনটোকেই নহয়, সম্পূৰ্ণ ঘৰ পৰিয়ালৰ হৰ্ষ উল্লাস আৰু ঘৰখনৰ ভৱিষ্যতৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰে। কিন্তু আৰু এটা চৰ্ত আছে, সকলোবোৰ পৰিৱৰ্তন আপুনি লগে লগে দেখিবলৈ নাপায়। কেতিয়াবা কেতিয়াবা কন্যা সন্তান জন্মৰ লগে লগে বছৰ বছৰ ধৰি লুকাই থকা সেই পৰিয়ালটোৰ আচল স্বৰূপটো বাহিৰলৈ ওলাই আহে। ইয়াক নেতিবাচক বুলি ক'ব নোৱাৰি, ইয়াক শুদ্ধিকৰণ বুলিহে ক'ব পাৰি। কন্যা সন্তানৰ স্বভাৱ আচলতে কোমল হয়, কিন্তু ইয়াৰ প্ৰভাৱ বহু বেছি গভীৰ হয়। তেওঁ পিতৃক ধৈৰ্য ধৰিবলৈ শিকায়, মাতৃগৰাকীক আত্মবল দিয়ে আৰু ঘৰখনৰ বয়োজ্যেষ্ঠসকলক অতীতৰ স্মৃতি মনত পেলাই দিয়ে। কেতিয়াবা কেতিয়াবা অতি কঠোৰ পিতৃগৰাকীৰ স্বভাৱো কোমল হৈ পৰিবলৈ আৰম্ভ কৰে। কাৰণ এগৰাকী কন্যা কেৱল এটা সম্বন্ধ নহয়, তেওঁক সংবেদনশীলতাৰ দাপোন বুলি কোৱা হয়। কন্যা সন্তান কেৱল বৰ্তমানৰ সন্তান নহয়, কন্যা সন্তান হৈছে আত্মাৰ যাত্ৰাৰ এক বিস্তাৰিত ৰূপ। মোৰ বিশ্বাস আপুনি উপলব্ধি কৰিব পাৰিছে যে কেনেকুৱা এখন ঘৰত কন্যা সন্তানৰ জন্ম হয়। প্ৰতিগৰাকী কন্যা সন্তানৰ পিতৃ মাতৃয়ে আজি গৌৰৱ কৰক,
কাৰণ ভগৱানে আপোনাৰ ঘৰখনক নিৰ্বাচন কৰিছে আপোনাৰ কন্যাৰ জন্মৰ বাবে। প্ৰতিগৰাকী যুৱতী তথা মহিলাই এই ভিডিঅ'টো শ্বেয়াৰ কৰক। যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক যাতে নাৰীৰ এই মহত্বৰ বিষয়ে জগতে জানিব পাৰে। এনেধৰণৰ ভিডিঅ' পোনপ্ৰথমে পাবৰ বাবে আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।